মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা পুনৰ মই যোগা যেটো ভিএসসি পেপাৰ হয় বিএ সেকেন্ড সেমিস্টাৰ কম্পালসৰি পেপাৰ তাৰ এটা পুনৰ ভিডিও লৈ আগবাঢ়ি আহিছো অলৰেডি মই ইয়াৰ ওপৰত ভিডিও বহুতখিনি বনালোৱে মই পুনৰ ভিডিওখিনি আকৌ দিছো যাতে তোমালোকে সহজে পাব পাৰা এতিয়া তোমালোকে চোৱা আধুনিক যুগৰ পিতৃ কোন বুলি ক'লে মই আগৰ ভিডিওটোত যুগৰ পিতৃ শিৱ যিজন আমাৰ ভগৱান তেওঁক যুগৰ পিতৃ বুলি কৈছিলো যদি আমি আধুনিক যুগৰ পিতৃ বুলি ক'বলৈ হয় তেতিয়া আমি পতঞ্জলিক আধুনিক যুগৰ পিতৃ বুলি ক'ব পাৰো যেহেতু পতঞ্জলি আধুনিক যুগৰ পিতা বুলি জনা যায় যেহেতু তেওঁ যোগসূত্ৰ লিখিছিল য'ত প্ৰাচীন যুগীয় বিজ্ঞানৰ অন্তৰ্ভুক্ত বিভিন্ন তত্ত্ব আৰু অনুশীলনসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছিল ভাৰতৰ বিভিন্ন অঞ্চলত তিৰুমলৈ কৃষ্ণমাচাৰ্যকো আধুনিক যুগৰ পিতা বুলি গণ্য কৰা হয় বিভিন্ন জেগাত বিভিন্ন ধৰণে তেওঁক কৃষ্ণমাচাৰ্যকো আধুনিক যুগৰ পিতা বুলি কোৱা হয় কিন্তু আমি আধুনিক যুগৰ পিতা বুলি ক'বলৈ হ'লে পতঞ্জলি কথাই উল্লেখ কৰিব লাগিব যেহেতু পতঞ্জলিয়ে যুগৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে আৰু তেওঁৱে যুগ ক্ষেত্ৰটো শিক্ষাৰ ক্ষেত্ৰত মাধ্যম হিচাপে শিক্ষাৰ লগত তেওঁ জড়িত কৰি ৰাখিছে আৰু আমি আগতে যেটো মই ভিডিও দিলো যে যুগৰ পিতৃ কোন বুলি ক'লে আমি যেটো আমি আধ্যাত্মিক দিশৰ পৰা পৌৰাণিক দিশৰ পৰা আমাৰ যেটো অতীতৰ কথা সেই কথাখিনিৰ ওপৰত বেছ কৰি আমি শিৱক যুগৰ পিতৃ হিচাপে ক'ব পাৰো গতিকে কোৱেশ্চনটো কেনেকুৱা ধৰণে আহে চাবা গতিকে হেতু ভুল বুলি ক'ব নোৱাৰো কাৰণ আমি এনশিয়েন্ট হিচাপে আমি পৌৰাণিক হিচাপে শিৱকো যোগাৰ পিতৃ বুলি ক'ব পাৰো যেহেতু হেতু আধ্যাত্মিক দিশৰ পৰা কৈছে কিন্তু এতিয়া যেহেতু এখিনি প্ৰ্যাকটিক্যাল ফিল্ডত আমাৰ যোগাৰ শিক্ষা ভিত্তিক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে আৰু শিক্ষা ভিত্তিক অন্তৰ্ভুক্ত কৰাৰ লগে লগে আধুনিক যুগৰ কথা আহি যাব আৰু আধুনিক যুগৰ যোগাৰ পিতৃ বুলি ক'লে আমি পতঞ্জলি কথাই উল্লেখ কৰিব লাগিব গতিকে বিভিন্ন কিতাপত বিভিন্ন ধৰণে দিয়া থাকে এই কথাখিনি ভালকে তোমালোকে এবাক চাই লবা এতিয়া ইয়াৰ পাছত ৰিলেটেড যিকিটা কোৱেশ্চন আৰু কোৱেশ্চন হ'ব পাৰে ব্যক্তিত্ব বিকাশত যুগৰ ভূমিকা rule of yoga for the personality development এতিয়া যোগাৰ দ্বাৰা আমাৰ কেনেকৈ ব্যক্তিত্ব বিকাশ হয় পাৰ্সোনালিটি ডেভেলপমেন্ট হয় হেতু এটা তোমালোকৰ লং কোৱেশ্চন আহিব পাৰে যেহেতু মই কোৱেশ্চন পেপাৰখন তোমালোকৰ মাজত শেয়াৰ কৰি দিছো তোমালোকে দেখিছাই যে এক নম্বৰীয়া কোৱেশ্চন তিনটা আহে আৰু দুই নম্বৰীয়া তোমালোকৰ তিনটা কোৱেশ্চন লিখিবলৈ আহে কিন্তু লং কোৱেশ্চনটো তোমালোকৰ 80 মাৰ্কছৰ লিখিবলৈ দিছে গতিকে 8 মাৰ্কছৰ লিখিবলৈ দিছে গতিকে 8 মাৰ্কছৰ যদি কোৱেশ্চনটো লিখিবলৈ দিয়ে তেতিয়া তোমালোকে যথেষ্টখিনি বস্তু তাত সুমুৱাব লাগিব সেই কাৰণে মই অকনমান দীঘলীয়াকৈ তোমালোকক দিছো আৰু ইয়াৰ প্ৰত্যেকটো পইণ্ট কিন্তু মই এক্সপ্লেইন কৰি দিয়া নাই এক্সপ্লেইনটো তোমালোকে কিতাপত ধুনীয়াকৈ পাবা সেই বস্তুখিনি তোমালোকে চাই ল'বা কিন্তু প্ৰশ্নটোত কিমান মাৰ্কছ আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে কোৱেশ্চনটোৰ উত্তৰটো লিখিবলৈ চাবা এতিয়া ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি হিচাপে যোগ বা ব্যক্তিত্ব বিকাশত যোগৰ ভূমিকা বুলি ক'লে আমি পইণ্ট ৱাইজ এনেকৈ ধৰণে উল্লেখ কৰিব পাৰো যোগ সাধনা আৰু ব্যক্তিত্বৰ শাৰীৰিক দিশ যোগা এণ্ড ফিজিক্যাল ডাইমেনশ্যন অফ পাৰ্সোনালিটি গতিকে আমি এটো এনেকুৱা ধৰণে বহলাই ক'ব পাৰো যে শাৰীৰিক দিশটো আমাৰ শৰীৰৰ সৈতে সম্পৰ্কযুক্ত আৰু আমাৰ দেশত সকলো অংগ আৰু ব্যৱস্থাসমূহ সুস্থ বিকাশ আৰু নিয়ন্ত্ৰণ হ'বই লাগিব যেহেতু এৰিষ্টটলে কৈছে যে সুস্থ দেহতে সুস্থ মনৰ সৃষ্টি হয় আৰু সুস্থ ব্যক্তিত্ব গঠনৰ বাবে শৰীৰটো সুস্থ হৈ থকাটো খুবেই প্ৰয়োজন বিভিন্ন ধৰণৰ যোগাসন যেনে আসন প্ৰাণায়াম ইত্যাদি ব্যক্তিত্বৰ বা ব্যক্তিৰ শাৰীৰিক বিকাশৰ বাবে অধিক ফলপ্ৰসূ হয় আৰু আসন আৰু প্ৰাণায়ামৰ যোগেৰেহে আমাৰ দেহটো অধিক সক্ৰিয় কৰি তুলিব পাৰে আৰু যিয়ে এক সুস্থ ব্যক্তিত্ব বিকাশত সহায় কৰে তাৰ মানে এজন মানুহ সুস্থ সবল হৈ থাকিলেহে তেওঁৰ ব্যক্তিত্ব বিকাশ হ'ব আৰু এই ব্যক্তিত্ব বিকাশত যোগাই বা যোগে যথেষ্ট অৰিহণা যোগায় গতিকে এনেকৈ পইণ্টবোৰ তোমালোকে বহলাই লিখিবা যিকোনো কিতাপতে তোমালোকে এখিনি এক্সপ্লেইন কৰা পাবাই মই জাষ্ট পইণ্টখিনি কৈ তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিছোঁ যোগ আৰু ব্যক্তিত্বৰ আৱেগিক দিশ যোগে ব্যক্তিত্বৰ আৱেগিকটো নিয়ন্ত্ৰণ কৰে মানুহৰ কেতিয়াবা ধনাত্মক আৱেগ কেতিয়াবা ঋণাত্মক আৱেগ আহে দুটা ভাগত ভাগ কৰা হয় গতিকে এইখিনিকো নিয়ন্ত্ৰণটো আমাৰ যোগৰ ধাৰণাই হ'ব পাৰে তাৰ পাছত যোগাসন আৰু ব্যক্তিত্বৰ বৌদ্ধিক দিশটো আমাৰ যথেষ্ট সহায় কৰে বৃদ্ধি কৰাত যোগ সাধনা আৰু ব্যক্তিত্বৰ সামাজিক দিশ যোগ সাধনা আৰু ব্যক্তিত্বৰ আধ্যাত্মিক দিশ গতিকে এই বস্তুখিনি তোমালোকক পইণ্ট ৱাইজ মই দি দিছো মেইন পইণ্টটো এখিনি কিন্তু অকল পইণ্ট ৱাইজ যদি লিখা হে তেনেকৈ নম্বৰ নোপোৱা যদি তোমালোকৰ 8 নম্বৰ বা 6 নম্বৰৰ এটা লং কোৱেশ্চন কৰিবলৈ আহে কিন্তু এই পইণ্টখিনি তোমালোকে অকমান বহলাই লিখিবলৈ চেষ্টা কৰিবা ইয়াৰ পাছত এই ইউনিটৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে যে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষা যোগৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা
ডেছক্ৰাইব দ্য নিড এণ্ড ইম্পৰ্টেঞ্চ অফ য়োগা ফৰ ফিজিকেল এণ্ড মেণ্টেল হেল্থ। এই একেটা কুৱেশ্যনকে তোমালোকৰ কিন্তু যোৱাবাৰ পৰীক্ষাটো আহিছে যে মানৱ জীৱনৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব আলোচনা কৰা, ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ য়োগা ইন ফিজিকেল এণ্ড মেণ্টেল ৱেলবিং অফ হিউমেন কাইণ্ড। গতিকে অকণমান বেলেগ কৰি দিছে প্ৰশ্নটো, কিন্তু একেটাই, উত্তৰটো একেটাই হ'ব। একেখিনিকে তোমালোকে এইখিনি এনেকৈ বহলাই লিখিলেই হ'ব। গতিকে ইয়াত মই এনেকুৱা ধৰণে তোমালোকৰ কথাখিনি বহলাই দিছোঁ যে স্বামী বিবেকানন্দৰ মতে হেল্থ ইজ ৱেল্থ, পিচ অফ মাইণ্ড ইজ হেপিনেছ, য়োগা শ্ব'জ দ্য ৱে, ইফ উই হেভ টু prosper in the life, we must embrace the teaching of yoga and follows its practices. নিজৰ অন্তৰ্নিহিত শক্তিক পূৰ্ণ ৰূপত বিকশিত কৰি আত্মাক পৰমাত্মাৰ লগত বিলীন কৰি পূৰ্ণ সন্তুষ্টি লাভ কৰাটোৱেই হৈছে যোগ। সুস্বাস্থ্যই হৈছে সম্পূৰ্ণ সুখৰ আধাৰ, আৰু সুস্বাস্থ্য থাকিলেহে জীৱনত সকলো আছে আৰু অন্যথা একোৱেই নাই। গতিকে মানুহৰ স্বাস্থ্যই সম্পদ, আৰু স্বাস্থ্য থাকিলেহে মানুহে সকলো কামত আগবাঢ়িব পাৰিব। গতিকে ব্যক্তিৰ শাৰীৰিক মানসিক স্বাস্থ্য ৰক্ষা কৰি সুখী জীৱন যাপন কৰাত যোগে যথেষ্ট ভূমিকা পালন কৰে। আৰু সেইখিনিও আমি এটা পইণ্ট ৱাইজ তোমালোকক বহলাই লিখি দিছোঁ। পইণ্টখিনি মই কৈ দিছোঁ যে শাৰীৰিক বিশুদ্ধতা, ফিজিকেল পিউৰিটি, ৰোগ প্ৰতিৰোধ আৰু নিৰাময় ক্ষমতা, মানসিক চাপ হ্ৰাস কৰা, ৰিডিউচ মেণ্টেল টেনশ্যন, শিথিলতা প্ৰদান কৰা, মেদবহুলতা আৰু শাৰীৰিক সৌন্দৰ্য প্ৰদান কৰা, শৰীৰটো সঠিক ভংগীমাত ৰখা, যোগ ব্যায়াম সহজে কৰিব পাৰি, আধ্যাত্মিক উন্নয়ন, স্পিৰিচুৱেল ডেভেলপমেণ্ট, নমনীয়তা বৃদ্ধি কৰা, স্বাস্থ্যৰ উন্নতি সাধন কৰা, নৈতিক আৰু নৈতিক মূল্যবোধ বৃদ্ধি কৰা, এনহেন্স মৰেল এণ্ড ইথিকেল ভেলুজ। গতিকে এই গোটেই পইণ্টখিনি তোমালোকক মই অকল পইণ্ট ৱাইজ পইণ্টখিনি উল্লেখ কৰি দিছোঁ। মানে ডিটেইলছ এইখিনি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তোমালোকে কিতাপখিনি লৈ ল'বা। যদি একেবাৰে নোপোৱা তেতিয়াহ'লে মোক জনাবা, মই ডিটেইলছ দিবলৈ চেষ্টা কৰিম। কিন্তু এই পইণ্টখিনিকে তোমালোকে কেইটামান পইণ্ট তোমালোকে অলপ বহলাই লিখিবা, যাতে 8 নম্বৰ বা 6 নম্বৰৰ মাৰ্কছৰ যদি কুৱেশ্যনটো আহে, যিহেতু যোৱাবাৰ আহি গৈছে এইটো কুৱেশ্যন, তেতিয়া তোমালোকে অকণমান বহলাই লিখিলেহে নম্বৰ পাবা। এতিয়া যিটো তোমালোকক এইটো মই কুৱেশ্যনটো আকৌ দিয়ে দিছোঁ যে মানৱ জীৱনৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব আলোচনা কৰা, ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ য়োগা ইন ফিজিকেল এণ্ড মেণ্টেল ৱেলবিং অফ হিউমেন কাইণ্ড। সেই একেধৰণকে প্ৰশ্নটোকে তোমালোকক অকণমান বেলেগ ধৰণে মই আগৰ প্ৰশ্নটোৰ উত্তৰটো দিলোঁ। সেই 3 নম্বৰটোৱে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো একেটাই হ'ব। গতিকে 8 নম্বৰ আহিছে 2024 চনৰ পেপাৰ। তাৰপিছত আৰু এটা ইয়াৰ লগত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে যে বিজ্ঞান হিচাপে যোগৰ গুৰুত্ব আলোচনা কৰা, ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ য়োগা এজ ছায়েন্স। এইটোতো 8 মাৰ্কছ আহিছে, এইটো যোৱাবাৰ কুৱেশ্যনত আহিছে। গতিকে সেইকাৰণে মই এই কুৱেশ্যনটো তোমালোকক অকণমান দীঘলীয়াকৈ কুৱেশ্যনটো দি দিছোঁ। তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, যিহেতু 8 নম্বৰৰ কাৰণে অকণমান বহলাই লিখিবই লাগিব। সৃষ্টিৰ আৰম্ভণিৰ পৰাই যোগৰ ধাৰত বিৰাজমান আছিল, য'ত প্ৰকৃতিয়ে বিজ্ঞান আৱিষ্কাৰ হোৱাৰ আগতেই নিজৰ ক্ৰিয়া, গ্ৰহ, নক্ষত্ৰ, চন্দ্ৰ, সূৰ্য, পৃথিৱীৰ সহযোগত সুকলমে পৰিচালনা কৰি আহিছে। আৰু যোগৰ সম্পৰ্কত সেই জন্মলগ্নৰে পৰা বিজ্ঞানৰ ধাৰণাৰ সৈতে সংক্ষিপ্ত আছিল, আৰু মানৱ দেহৰ নিৰ্মাণ সম্পূৰ্ণ বৈজ্ঞানিক প্ৰক্ৰিয়া, শৰীৰৰ তত্ত্বসমূহতো বৈজ্ঞানিক ভিত্তিত গঢ়া আছিল। আমি যেতিয়া যোগক আমাৰ জীৱনশৈলীত প্ৰয়োগ কৰোঁ, তেতিয়া বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে সম্ভৱ হয়। উদাহৰণস্বৰূপে যোগৰ অন্যতম অংগ প্ৰাণায়ামৰ অভ্যাসৰ বাবে এজন লোক কিদৰে প্ৰস্তুত হ'ব, অথবা কোনবিধ প্ৰাণায়াম কেনে শাৰীৰিক সমস্যাৰ লোকক সহায় কৰিব, বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে জনাটো সম্ভৱ। পূৰক, বেচক আৰু কুম্ভক কোনজন শৰীৰৰ ৰোগীৰ ক্ষেত্ৰত কিমান পৰিমাণত নিৰ্ধাৰণ কৰিব লাগিব, যেনে উচ্চ নিম্ন ৰক্তচাপ থকা জনৰ বাবে প্ৰাণায়ামৰ অভ্যাসত বন্ধ আৰু কুম্ভক অৱলম্বনে সুফল দিয়ে, আৰু আনহাতে উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে কুম্ভক অৱলম্বন কৰাৰ প্ৰয়োজন নাথাকে। মুঠতে শৰীৰৰ বিজ্ঞান আৰু মনোবিজ্ঞানত শাৰীৰিক ব্যায়ামৰ আধুনিক যুগৰ বৈজ্ঞানিক আধাৰ হয়, আৰু যোগাভ্যাসে মানৱ জীৱনৰ শৰীৰৰ হাড় মাংসপেশীসমূহৰ দৃঢ়তা, গতিশীলতা আৰু যোৰাসমূহৰ স্থিৰতা সুদৃঢ় কৰাত সহায় কৰে। গতিকে আমি যোগ যে বিজ্ঞানৰ লগত জড়িত, বিজ্ঞানে যে যোগৰ লগত বহুতখিনি জড়িত, সেই কথাখিনি আমি ধুনীয়াকৈ ক'ব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আজিকালি যোগাৰ ক্ষেত্ৰতে বা যোগৰ ব্যৱহাৰৰ দ্বাৰাই আমাৰ সুকলমে কৰিব পাৰি। যিখিনি ফিজিঅ'থেৰাপি, বহুতখিনি ক্ষেত্ৰত পেৰালাইচিছ লোকক ফিজিঅ'থেৰাপি কৰিয়ে ভাল কৰে। গতিকে এই ফিজিঅ'থেৰাপিও এটা আমি যোগৰ লগতে ৰিলেটেড কৰিব পাৰোঁ। গতিকে এই কথাখিনি মই তোমালোকক বহলকৈ পইণ্ট ৱাইজ লিখি দিছোঁ, এইখিনি চাবা। লাইন বাই লাইন প্ৰতিটো বাক্য পঢ়ি গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, সেইকাৰণে গোটেইখিনি মই পঢ়ি দিয়া নাই। গতিকে এইখিনি তোমালোকক অসমীয়াত দিলোঁ। নেক্সট ভিডিঅ'টোত মই ইংলিছত দিবলৈ চেষ্টা কৰিম। একেলগে দুইটা মিডিয়ামত দি দিলেও বৰ দীঘলীয়া হৈ যায় ভিডিঅ'টো।
তাৰপিছত লাষ্টত আমি ক'ব পাৰোঁ যে যিহেতু অক্সিজেনে শৰীৰ ৰক্ষাত প্ৰধান উপাদান, ফলত শৰীৰত ৰোগ বীজাণুৱে স্থিতি ল'ব নোৱাৰে আৰু প্ৰাণায়ামৰ দ্বাৰা ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰি সমস্ত ৰোগ অভ্যাসত সহায় কৰে। তাৰমানে চৰিত্ৰ গঠনতো আমাৰ ৰোগে সহায় কৰে, যিটো যোগ আছে যোগে সহায় কৰে। আৰু আধুনিক যুগৰ প্ৰচলিত যিবোৰ ৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ধাতু দুৰ্বল, বাত ৰোগ, মেদবহুলতা, মানসিক ৰোগ আদি যোগাভ্যাসৰ জৰিয়তে নিৰ্মূল কৰিব পৰা যায়। গতিকে এইখিনি কথা আমাৰ কি হৈছে, যোগ আৰু আমাৰ বিজ্ঞানৰ লগত যথেষ্ট ৰিলেটেড হয়, বা বিজ্ঞান হিচাপে যোগৰ গুৰুত্ব কি সেই কথাখিনি আমি এনেকৈ বহলকৈ লিখিব পাৰোঁ। গতিকে মই আজি ভিডিঅ'টোত এইকেইটাই তোমালোকক কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি কিবা তোমালোকৰ ইম্পৰ্টেণ্ট কিবা কুৱেশ্যন থাকে, বুজি নোপোৱা থাকে, মোক জনাবা, তোমালোকক মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।